বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। আলিফ লাম মিম। গুলিবাতির রুম ফি আদনাল আরদি ওয়া হুম মিন বা'দি গলাবিহিম সায়াগলিবুন। আলিফ লাম মিম। ৰোমবাসীসকল পৰাজিত হ'ল। ওচৰৰ দেশত এই পৰাজয়ৰ পিছত সোনকালেই সিহঁতে বিজয় লাভ কৰিব। ফি বিদ'i সিনিন লিল্লাহিল আমরু মিন ক্বাবলু ওয়া মিন বা'দ ওয়া ইয়াওমাইযিন ইয়াফরাহুল মুমিনুন। কেইবছৰমানৰ ভিতৰতে প্ৰত্যেক কামৰ আৰম্ভ আৰু শেষ আল্লাহ তাআলাৰ হাতত। সেইদিনা মুছলমানসকল আনন্দিত হ'ব। বিনাসরিল্লাহ ইয়ানসুরু মান ইয়াশা ওয়া হুয়াল আজিজুর রহিম। আল্লাহৰ সাহায্যৰে আল্লাহে যাকে ইচ্ছা সহায় কৰে, কিন্তু সৰ্বশক্তিমান দয়ালু। ওয়া'দাল্লাহ লা ইউখলিফুল্লাহু ওয়া'দাহু ওয়ালাকিন্না আকতারান নাসি লা ইয়া'লামুন। তেওঁ সৰ্বশক্তিমান দয়ালু। আল্লাহৰ প্ৰতিশ্ৰুতি হৈ গৈছে। আল্লাহে কেতিয়াও তেওঁৰ প্ৰতিশ্ৰুতিৰ বিপৰীত নকৰে, কিন্তু মানুহৰ বহুতে নাজানে। ইয়া'লামুনা যাহিরাম মিনাল হায়াতিদ দুনিয়া ওয়া হুম আনিল আখিরাতি হুম গাফিলুন। সিহঁতে পাৰ্থিৱ জীৱনৰ বাহ্যিকটো জানে, অথচ আখিৰাতৰ বিষয়ে একদম বেখবৰ। আওয়ালাম ইয়াতাফাক্কারু ফি আনফুসিহিম মা খালাকাল্লাহুস সামাওয়াতি ওয়াল আরদা ওয়া মা বাইনাহুমা ইল্লা বিল হাক্কি ওয়া আজালিম মুসাম্মা ওয়া ইন্না কাসীরাম মিনান নাসি বিলিকাই রাব্বিহিম লাকাফিরুন। সিহঁতে জানো নিজৰ অন্তৰত ভাবি চোৱা নাই যে আল্লাহ তাআলাই আকাশ, পৃথিৱী আৰু তাৰ মাজত যি আছে গোটেইবোৰ সঠিকভাৱে আৰু নিৰ্দিষ্ট সময়ৰ কাৰণে সৃষ্টি কৰিছে। অনেক মানুহে কিন্তু তেওঁলোকৰ পালনকৰ্তাৰ সাক্ষাৎ অস্বীকাৰ কৰে। আওয়ালাম ইয়াসিরু ফিল আরদি ফায়ানজুরু কাইফা কানা আকিবাতুল লাযিনা মিন ক্বাবলিহিম কানু আশাদ্দা মিনহুম কুওয়াতান ওয়া আথারুল আরদা ওয়া আমারুহা আকথারা মিম্মা আমারুহা ওয়া জাআতহুম رسلهم بالبينات فما كان الله ليظلمهم ولكن كانوا أنفسهم يظلمون। সিহঁতে জানো দেশত পৰিভ্ৰমণ কৰা নাই? সিহঁতে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল চাব পাৰে। সিহঁততকৈ অধিক শক্তিশালী আছিল। সিহঁতে পৃথিৱীত ক্ষতি কৰিছিল আৰু সিহঁতৰ তুলনাত অনেক বেছিকৈ আবাদ কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰসুলে প্ৰকাশ্য নিদৰ্শন লৈ আহিছিল। আল্লাহেতো কাৰোৰ প্ৰতি জুলুম কৰিব নিবিচাৰে, বৰঞ্চ সিহঁতে নিজেই নিজৰ ওপৰত জুলুম কৰি থাকে। থুম্মা কানা আকিবাতাল্লাযীনা আসাউস সুআ আন কাযযাবু বিআয়াতিল্লাহি ওয়া কানু বিহা ইস্তাহজিউন। অৱশেষত যিবিলাকে বেয়া কাম কৰিছিল সিহঁতৰ বেয়া পৰিণাম হ'ল, কিয়নো সিহঁতে আল্লাহৰ নিদৰ্শনবোৰক মিছা বুলি কৈছিল আৰু তাক লৈ উপহাস কৰিছিল। আল্লাহু ইয়াবদাউল খালকা থুম্মা ইউঈদুহু থুম্মা ইলাইহি তুৰজাউন। আল্লাহে প্ৰথমবাৰ সৃষ্টি কৰিছে, আকৌ তেওঁই তাৰ পুনৰাবৃত্তি কৰিব আৰু তোমালোকৰ সকলোৱে তেওঁৰ ওচৰলৈ উভতি যাবই লাগিব। ওয়া ইয়াউমা তাকুমুস সাআতু ইউবলিসুল মুজরিমুন। আৰু কিয়ামত যিদিন সংঘটিত হ'ব, পাপীসকল নিৰাশ হৈ পৰিব। ওয়ালাম ইয়াকুল লাহুম মিন শুরাকাইহিম শুফাআ ওয়া কানু বিশুরাকাইহিম কাফিরিন।
ويوم تقوم الساعة يومئذ يتفرقون আৰু সিহঁতৰ শৰীকবিলাকৰ কোনোৱে সুপাৰিশ কৰিবলৈ নাহিব অথচ সিহঁতে নিজৰ শৰীকবিলাকক অস্বীকাৰ কৰিব আৰু যিদিনা কিয়ামত সংঘটিত হ'ব সেইদিনা মানুহ বিভিন্ন শ্ৰেণীত বিভক্ত হ'ব فأما الذين آمنوا وعملوا الصالحات فهم في روضة يحبرون وأما الذين كفروا وكذبوا بآياتنا ولقاء الآخرة فأولئك في العذاب محضرون ফলত যিবিলাকে ইমান আনিলে আৰু ভাল কাম কৰিলে সিহঁতে বেহেষ্টত বাস কৰিব খাদৰ সম্বৰ্ধনা লাভ কৰিব আৰু দৰাচলতে যিবিলাকে কুফৰি কৰিছে আৰু মোৰ নিদৰ্শনবোৰ আৰু আখিৰাতৰ সাক্ষাতত মিছা বুলি কৈছে সিহঁতক আজাবৰ মাজত উপস্থিত কৰোৱা হ'ব ফাসুবহানাল্লাহি হিনা তুমসুনা ওয়া হিনা তুসবিহুন এতেকে তোমালোকে যেতিয়া গধূলি কৰিবা আৰু ৰাতিপুৱাবা তেতিয়া আল্লাহৰ মহিমা স্মৰণ কৰিবা ওয়ালাহুল হামদু ফিস সামাওয়াতি ওয়াল আরদি ওয়া আশিয়ান ওয়া হিনা তুযহিরুন আৰু তেওঁৰ কাৰণে সকলো প্ৰশংসা আকাশ আৰু পৃথিৱীত আৰু ভাটিবেলা আৰু দুপৰীয়া সময়ত ইউখৰিজুল হাইয়্যা মিনাল মাইয়িতি ওয়া ইউখৰিজুল মাইয়িতা মিনাল হাইয়্যি ওয়া ইউহয়িল আরদা বা'দা মাউতিহা ওয়া কাযালিকা তুখরাজুন আল্লাহে জীৱিতৰ পৰা মৃতক আৰু মৃতৰ পৰা জীৱিতক উলিয়ায় তেওঁ পৃথিৱীক তাৰ মৃত্যুৰ পিছত সজীৱ কৰি তোলে আৰু এইদৰে তোমালোকো জীৱিত হৈ ওলাই আহিবা ومن آياته أن خلقكم من تراب ثم إذا أنتم بشر تنتشرون আৰু তেওঁৰ অন্যতম নিদৰ্শন হ'ল তেওঁ মাটিৰ পৰা তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোক মানুহবিলাক পৃথিৱীত হিচৰি পৰিছা ومن آياته أن خلق لكم من أنفسكم أزواجا لتسكنوا إليها وجعل بينكم مودة ورحمة إن في ذلك لآيات لقوم يتفكرون আৰু তেওঁৰ অন্যতম নিদৰ্শন তোমালোকে যাতে শান্তনা লাভ কৰিব পাৰা তাৰ কাৰণে তেওঁ তোমালোকৰ পৰা তোমালোকৰ সংগিনী সৃজন কৰিছে আৰু তোমালোকৰ মাজত প্ৰেম আৰু প্ৰীতি দান কৰিছে নিশ্চয় ইয়াৰ ভিতৰত বহু নিদৰ্শন আছে সেইসকলৰ কাৰণে যিসকলে ভাবি চায় ومن آياته خلق السماوات والأرض واختلاف ألسنتكم وألوانكم إن في ذلك لآيات للعالمين আকাশ আৰু পৃথিৱীৰ সৃষ্টি আৰু তোমালোকৰ বিভিন্ন ধৰণৰ ভাষা বৰ্ণও তেওঁৰ অন্যতম নিদৰ্শন নিশ্চয় ইয়াত জ্ঞানীসকলৰ কাৰণে প্ৰভূত নিদৰ্শন আছে ومن آياته منامكم بالليل والنهار وابتغاؤكم من فضله إن في ذلك لآيات لقوم يسمعون আৰু তোমালোকৰ ৰাতি দিনৰ টোপনি আৰু তেওঁৰ প্ৰদত্ত জীৱিকা আন্বেষণো তেওঁৰ নিদৰ্শন যিসকলে শুনিবলৈ পায় তেওঁলোকৰ কাৰণে ইয়াত নিগূঢ় ৰহস্য আছে ومن آياته يريكم البرق خوفا وطمعا وينزل من السماء ماء فيحيي به الأرض بعد موتها إن في ذلك لآيات لقوم يعقلون আৰু নিদৰ্শনৰ ভিতৰত ইও যে তেওঁ তোমালোকক ভয় আৰু আশাৰ বিজুলী দেখুৱায় আৰু তেওঁ আকাশৰ পৰা বৰষুণ অৱতীৰ্ণ কৰি ধৰণী মৰি যোৱাৰ পিছত তাক সজীৱ কৰি তোলে যিসকলে ভাবি চায় তেওঁলোকৰ কাৰণে ইয়াত প্ৰভূত নিদৰ্শন আছে ومن آياته أن تقوم السماء والأرض بأمره
ثم إذا دعاكم دعوة من الأرض إذا أنتم تخرجون আৰু ইও তেওঁৰ নিদৰ্শন যে আকাশ আৰু পৃথিৱীত তেওঁৰ আদেশত থিয় হৈ আছে তাৰ পিছত আকৌ যেতিয়া এবাৰ তোমালোকক মাতিব মাটিৰ পৰা তেতিয়া তোমালোক ওলাই আহিবা وله من في السماوات والأرض كل له قانتون আৰু আকাশ আৰু পৃথিৱীৰ সকলো তেওঁৰেই অনুগত وهو الذي يبدأ الخلق ثم يعيده وهو أهون عليه وله المثل الأعلى في السماوات والأرض وهو العزيز الحكيم আৰু তেৱেইতো প্ৰথমবাৰ সৃষ্টি কৰে তাৰ পিছত তাৰ পুনৰাবৃত্তি কৰিব অথচ এইটো তেওঁৰ কাৰণে অধিকতৰ সহজ আকাশ পৃথিৱীত সকলোৰে ওপৰত তেওঁৰে উন্নত শান স্থিতি আৰু তেৱেই সৰ্বশক্তিমান মহাজ্ঞানী ضرب لكم مثلا من أنفسكم هل لكم مما ملكت أيمانكم من شركاء فيما رزقناكم فأنتم فيه سواء تخافونهم كخيفتكم أنفسكم كذلك نفصل الآيات لقوم يعقلون তেওঁ তোমালোকৰ নিজৰ পৰাই তোমালোকৰ কাৰণে এটা দৃষ্টান্ত বৰ্ণনা কৰিছে মই তোমালোকক যি জীৱিকা দিছো তোমালোকৰ অধিকাৰভুক্ত দাস দাসীবিলাক তাত তোমালোকৰ সমান অংশীদাৰ হয়নে তোমালোকে নিজে নিজৰ বিলাকক যেনেকৈ ভয় কৰা কিহতকো তেনেকৈ ভয় কৰা নে বুদ্ধিমান সকলৰ কাৰণে মই এনেদৰে নিদৰ্শনবোৰ পৰিষ্কাৰভাৱে বৰ্ণনা কৰো بَلِتَّبَعَ الَّذِينَ ظَلَمُوا أَهْوَاءَهُم بِغَيْرِ عِلْمٍ فَمَن يَهْدِي مَنْ أَضَلَّ اللَّهُ وَمَا لَهُم مِّن نَاصِرِينَ বৰঞ্চ এই পাপিষ্ঠবিলাকে নুবুজাকৈ সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি চলে আল্লাহে যাক বিপথগামী কৰিছে কোনে তাক সুপথলৈ আনিব পাৰিব আৰু সিহঁতৰ কাৰণে কোনো সাহায্যকাৰী নাই فَأَقِمْ وَجْهَكَ لِلدِّينِ حَنِيفًا فِطْرَةَ اللَّهِ الَّتِي فَطَرَ النَّاسَ عَلَيْهَا لَا تَبْدِيلَ لِخَلْقِ اللَّهِ ذلك الدين القيم ولكن أكثر الناس لا يعلمون এতেকে তুমি একাগ্ৰভাৱে দিনৰ প্ৰতি তোমাৰ মুখ পোন কৰি ৰাখা এইটোৱে আল্লাহৰ সেই গঠন যিটোৰ ওপৰত তেওঁ মানুহক সৃষ্টি কৰিছে আল্লাহৰ সৃষ্টিত কোনো পৰিৱৰ্তন নাই এইটোৱে সঠিক ধৰ্ম কিন্তু অনেক মানুহে তাক বুজিব নোৱাৰে منيبين إليه واتقوه وأقيموا الصلاة ولا تكونوا من المشركين من الذين فرقوا دينهم وكانوا شيعا كل حزب بما لديهم فرحون সকলোৱে তেওঁৰ প্ৰতি একনিষ্ঠ হৈ তেওঁক ভয় কৰি চলা নামাজ ঠিক কৰা আৰু মুশ্ৰিকবিলাকৰ অন্তৰ্ভুক্ত নহবা যিবিলাকে নিজৰ ধৰ্মত বিভেদ সৃষ্টি কৰিছে আৰু বহু দলত পৰিণত হৈছে প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে তাতে আনন্দিত উল্লাসিত وَإِذَا مَسَّ النَّاسَ ضُرٌّ دَعَوْا رَبَّهُم مُنِيبِينَ إِلَيْهِ ثُمَّ إِذَا أَذَاقَهُم مِّنْهُ رَحْمَةً إِذَا فَرِيقٌ مِّنْهُم بِرَبِّهِمْ يُشْرِكُونَ আৰু যেতিয়া মানুহৰ ওপৰত বিপদ আহে কিহতে সিহঁতৰ প্ৰভুক একাগ্ৰচিত্ৰে মাতে তাৰ পিছত যেতিয়া তেওঁৰ ৰহমত উপভোগ কৰিবলৈ দিয়ে তেতিয়া সিহঁতৰো এটা দলে তেওঁৰ লগত শৰীক আছে বুলি ক'বলৈ ধৰে لِيَكْفُرُوا بِمَا آتَيْنَاهُمْ فَتَمَتَّعُوا فَسَوْفَ تَعْلَمُونَ সিহঁতে মই দিয়া দান স্বীকাৰ কৰিব বিচাৰে বাৰু উপভোগ কৰি লোৱা
সোনকালেই গম পাবা। أم أنزلنا عليهم سلطانا فهو يتكلم بما كانوا به يشركون মই জানো সিহঁতৰ ওচৰলৈ কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছোঁ যে সিহঁতে যি শৰীক কৰিছে সেইটোৱে তাকেই কৈ দিছে। وإذا أذقنا الناس رحمة فرحوا بها وإن تصبهم سيئة بما قدمت أيديهم إذا هم يقنطون আৰু মই যেতিয়া মানুহক মোৰ ৰহমত ভোগ কৰিবলৈ দিওঁ সিহঁত আনন্দমুখৰ হৈ পৰে আৰু যেতিয়া সিহঁতৰ কৰ্ম দুখৰ ফলত কোনো অকল্যাণ হয় তেতিয়া সিহঁত নিৰাশ হৈ পৰে। أولم يروا أن الله يبسط الرزق لمن يشاء ويقدر إن في ذلك لآيات لقوم يؤمنون সিহঁতে জানো লক্ষ্য কৰা নাই যে আল্লাহে যাক ইচ্ছা প্ৰচুৰ পৰিমাণে জীৱিকা দিয়ে আৰু যাকে ইচ্ছা পৰিমিত পৰিমাণে দিয়ে। নিশ্চয় যিসকল ইমানদাৰ তেওঁলোকৰ কাৰণে ইয়াত প্ৰভূত নিদৰ্শন আছে। فآت ذا القربى حقه والمسكين وابن السبيل ذلك خير للذين يريدون وجه الله وأولئك هم المفلحون এতেকে তুমি আত্মীয় স্বজনক নিজৰ প্ৰাপ্যখিনি দিয়া আৰু মিস্কিন আৰু মুছাফিৰকো যিসকলে আল্লাহৰ সন্তুষ্টি কামনা কৰে তেওঁলোকৰ কাৰণে এইটোৱে উত্তম আৰু তেওঁলোকেই সফল কাম। وما آتيتم من ربا ليربو في أموال الناس فلا يربو عند الله وما آتيتم من زكاة تريدون وجه الله فأولئك هم المضعفون আৰু লোকৰ ধনেৰে বৃদ্ধি পোৱাৰ বাবে তোমালোকে সুদ হিচাপে যি অৰ্থ দি থাকা আল্লাহৰ ওচৰত সেয়া বৃদ্ধি নাপায় আৰু আল্লাহৰ সন্তুষ্টি বিচাৰি তোমালোকে যি জাকাত দান কৰা দৰাচলতে দ্বিগুণভাৱে ধন পাওঁতাবিলাক তেওঁলোকৰে। আল্লাহুল্লাযী খলাকাকুম থুম্মা ৰাযাকাকুম থুম্মা ইউমীতুকুম থুম্মা ইউহয়ীকুম হাল মিন শুরাকাইকুম মান ইয়াফআলু মিন যালিকুম মিন শাই'in সুবহানাহু ওয়া তাআলা আম্মা ইউশরিকুন আল্লাহটো সেইজন যিজনে তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোকক জীৱিকা প্ৰদান কৰিছে আকৌ তোমালোকক মাৰিব পুনৰাই তোমালোকক জীৱিত কৰিব। তোমালোকৰ শৰীকবিলাকৰ মাজত এনে কোনোবা আছেনে যিয়ে এইবোৰ কামৰ কোনো এটা কাম কৰিব পাৰে? তেওঁ পাক পবিত্ৰ আৰু সিহঁতে যি শৰীক কৰে তেওঁ তাৰ পৰা বহু ঊৰ্ধ্বত। ظهرল ফাসাদু ফিল বাররি ওয়াল বাহরি বিমা কাসাবাত আইদিন নাস লিয়ুযীকাহুম বা'দাল্লাযী আমিলু লাআল্লাহুম ইয়ারজিউন মানুহৰ হাতে যিবোৰ কৰিছে তাৰ বাবে জলস্থলত অকল্যাণ বিয়পি পৰিছে। মানুহ যাতে উভতি আহে তাৰ কাৰণে আল্লাহে সিহঁতক সিহঁতৰ কুকৰ্মৰ অলপ সোৱাদ ভোগ কৰায়। কুল সিৰু ফিল আৰদি ফানজুৰু কাইফা কানা আকিবাতুল্লাযীনা মিন ক্বাবল কানা আকতাৰুহুম মুশৰিকিন আপুনি কওক তোমালোকে দেশ পৰিভ্ৰমণ কৰি চোৱা পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল। সিহঁতৰ অধিকাংশই মুশৰিক আছিল। فأقم وجهك للدين القيم من قبل أن يأتي يوم لا مرد له من الله يومئذ يصدعون আল্লাহৰ ফালৰ পৰা সেই দিন অহাৰ আগে তুমি তোমাৰ মুখ সঠিক ধৰ্মৰ প্ৰতি সহজ কৰি লোৱা যিদিন কোনো অৱস্থাতেই ঘূৰি নাযাব সেইদিনা সকলো মানুহ পৃথক পৃথক হৈ পৰিব। মান কাফাৰা ফাআলাইহি কুফৰুহু ওয়া মান আমিলা সালিহান ফালিআনফুসিহিম ইয়ামহাদুন
ليجزي الذين آمنوا وعملوا الصالحات من فضله إنه لا يحب الكافرين যি অবিশ্বাসী হৈছে তাৰ কুফৰ তাৰ ওপৰতে পৰিব আৰু যিয়ে ভাল কাম কৰিছে সি তাৰ নিজৰ পথ শুধৰাই লৈছে যিবিলাকে ঈমান আনিছে আৰু ভাল কাম কৰিছে তেওঁ যে নিজ কৃপাত তেওঁলোকক প্ৰতিদান দিব বিচাৰে নিশ্চয় কাফিৰবিলাকক তেওঁ ভাল নাপায় ومن آياته أن يرسل الرياح مبشرات وليذيقكم من رحمته ولتجري الفلك بأمره ولتبتغوا من فضله ولعلكم تشكرون আৰু তেওঁৰ নিদৰ্শনবোৰৰ ভিতৰত এইটো যে তেওঁ সুখবৰ বাহি বতাহ প্ৰবাহিত কৰে যাতে তেওঁ তোমালোকক তেওঁৰ দয়াৰ সোৱাদ গ্ৰহণ কৰায় আৰু যাতে তেওঁৰ আদেশত জাহাজ চলে আৰু যাতে তোমালোকে তেওঁৰ জীৱিকা অন্বেষণ কৰা আৰু তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা ولقد أرسلنا من قبلك رسلا إلى قومهم فجاءوهم بالبينات فانتقمنا من الذين أجرموا وكان حقا علينا نصر المؤمنين আৰু মই আপোনাৰ আগে কিমান ৰসুলবৃন্দক তেওঁলোকৰ নিজৰ জাতিৰ ওচৰলৈ পঠিয়াইছিলোঁ তেওঁলোক সিহঁতৰ ওচৰত উজ্জ্বল প্ৰমাণাদি লৈ উপস্থিত হয় এতেকে সিহঁতৰ যিবিলাক পাপী আছিল মই সিহঁতৰ প্ৰতিশোধ লৈছিলোঁ আৰু ইমানদাৰসকলক সাহায্য কৰাটো যে মোৰ কৰ্তব্য الله الذي يرسل الرياح فتثير سحابا فيبسطه في السماء كيف يشاء ويجعله كسفا فترى الودق يخرج من خلاله فإذا أصاب به من يشاء من عباده إذا هم يستبشرون আল্লাহ সেইজন যিজনে বায়ুমণ্ডল পৰিচালনা কৰে ফলত সেইবোৰে মেঘ বহন কৰে পিছত যেনেকৈ ইচ্ছা আকাশত তাক বিয়পাই দিয়ে আৰু ইয়াক স্তৰ স্তৰ কৰি ৰাখে অৱশেষত তুমি তাৰ মাজৰ পৰা বৰষুণ হোৱা দেখিবলৈ পোৱা আকৌ তেওঁৰ বান্দাসকলৰ যাকে ইচ্ছা তাক পৌঁছাই দিয়ে তেতিয়া সিহঁত আনন্দিত হয় وَإِن كَانُوا مِن قَبْلِ أَن يُنَزَّلَ عَلَيْهِم مِّن قَبْلِهِ لَمُبْلِسِينَ যদিও সিহঁতৰ ওপৰত অৱতীৰ্ণ কৰাৰ আগৰে পৰা সিহঁত নিৰাশ হৈ আছিল فانظر إلى آثار رحمة الله كيف يحيي الأرض بعد موتها إن ذلك لمحيي الموتى وهو على كل شيء قدير গতিকে আল্লাহৰ নিদৰ্শনবোৰ লক্ষ্য কৰি চোৱা তেওঁ পৃথিৱীক তাৰ মৃত্যুৰ পিছত কেনেকৈ জীৱিত কৰি তোলে নিশ্চয় তেওঁ মৃতকো জীৱিত কৰিব তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাবান ولئن أرسلنا ريحا فرأوه مصفرا لظلوا من بعده يكفرون আৰু যদি মই এনেকুৱা বতাহ পঠাওঁ যাতে সিহঁতৰ খেতি-বাতি হালধীয়া বৰ্ণৰ দেখিবলৈ পায় তেন্তে তাৰ পিছত অকৃতজ্ঞতা প্ৰকাশ কৰি থাকে فإنك لا تسمع الموتى ولا تسمع الصم الدعاء إذا ولوا مدبرين আপুনি মৃতকক শুনাব নোৱাৰিব বধিৰকো মাত শুনাব নোৱাৰিব যেতিয়া সিহঁতে পিঠি দি ঘূৰি যায় وما أنت بهاد العمي عن ضلالتهم إن تسمع إلا من يؤمن بآياتنا فهم مسلمون আৰু আপুনি অন্ধবিলাকক সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা ঘূৰাই আনিবও নোৱাৰিব আপুনি তাকহে মাত্ৰ শুনাব পাৰিব যিয়ে মোৰ কথাত বিশ্বাস কৰে দৰাচলতে সিহঁতেই অনুগত
الله الذي خلقكم من ضعف ثم جعل من بعد ضعف قوة ثم جعل من بعد قوة ضعفا وشيبة يخلق ما يشاء وهو العليم القدير আল্লাহ সেইজনেই যিজনে তোমালোকক দুৰ্বলতাৰ পৰা সৃষ্টি কৰিছে আৰু দুৰ্বলতাৰ পিছত আকৌ শক্তি দান কৰিছে আকৌ শক্তিৰ পিছত দুৰ্বলতা আৰু বাৰ্ধক্য দান কৰিব তেওঁ যি ইচ্ছা তাকে সৃষ্টি কৰে তেওঁ সকলো জানে সকলো কৰিব পাৰে ويوم تقوم الساعة يقسم المجرمون ما لبثوا غير ساعة كذلك كانوا يؤفكون আৰু যিদিনা কিয়ামত সংঘটিত হ'ব পাপিষ্ঠহঁতে শপত খাই ক'ব সিহঁতে এক মুহূৰ্তৰ বাহিৰে অৱস্থান কৰা নাই এইদৰে সিহঁত প্ৰতাৰিত হ'ব وقال الذين أوتوا العلم والإيمان لقد لبثتم في كتاب الله إلى يوم البعث فهذا يوم البعث ولكنكم كنتم لا تعلمون আৰু যিসকলে জ্ঞান আৰু ইমান লাভ কৰিছে সিহঁতে ক'ব আল্লাহৰ কিতাপ অনুসৰি জীৱিত হৈ উত্থিত হোৱাৰ দিনলৈকে তোমালোকে অৱস্থান কৰিছা এইটোৱেই সেই জীৱিত হৈ উত্থিত হোৱাৰ দিন কিন্তু তোমালোকে জনা নাছিলা فيومئذ لا ينفع الذين ظلموا معذرتهم ولا هم يستعتبون সেইদিনা পাপিষ্ঠবিলাকৰ মাৰ্জনা ভিক্ষা কোনো কামত নাহিব আৰু সিহঁতক মাৰ্জনা কামনা কৰাৰ সুবিধাও দিয়া নহ'ব ولقد ضربنا للناس في هذا القرآن من كل مثل ولئن جئتهم بآية ليقولن الذين كفروا إن أنتم إلا مبطلون মই মানুহৰ কাৰণে এই কোৰানত সকলো প্ৰকাৰৰ দৃষ্টান্ত বৰ্ণনা কৰিছোঁ আৰু আপুনি যদি সিহঁতৰ ওচৰত নিদৰ্শন পেশ কৰে তেন্তে অবিশ্বাসীবিলাকে নিশ্চয় ক'ব তোমালোকে মিছা কথা ৰচনা কৰিছা كذلك يطبع الله على قلوب الذين لا يعلمون فاصبر إن وعد الله حق ولا يستخفنك الذين لا يوقنون যিবিলাকৰ বিচাৰ বুদ্ধি নাই আল্লাহে সিহঁতৰ অন্তৰত এনেদৰেই মোহৰ মাৰি দিছে আপুনি ধৈৰ্য ধৰি থাকক নিশ্চয় আল্লাহৰ অংগীকাৰ সত্য আৰু যিসকলে বিশ্বাস নকৰে সিহঁতে যেন আপোনাক বিচলিত কৰিব নোৱাৰে